এনে নিৰ্বাচন এটা যুদ্ধ শেষ হৈ গ'ল টিকেটৰ জানে টিকেটত বহুতেই বিচাৰে তাৰ ভিতৰত দলে মোক বাছনি কৰিছে দলৰ বিশ্বাসক অলপ সন্মান জনাব লাগিব সন্মান মানে আমি জিকিব লাগিব এতিয়া ৰাইজৰ কথাখিনি ৰাইজৰ মাজলৈ লৈ যাব লাগিব যে আমি ৰাইজৰ কাৰণে কি কৰিম গোৱালপাৰা পূব সমষ্টিৰ উন্নয়ন কি হ'ব এই আটাইখিনি কথা বতৰা মানুহক ক'ব লাগিব যে অসম আৰু অসমীয়াৰ উন্নতি কোন দলৰ লগত আছে অসমখন কেনেকৈ আগুৱাই লৈ যাব লাগিব মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্ব শক্তিশালী কৰিব লাগিব এই কথা বতৰাবোৰ লৈ চৰকাৰৰ যাতে আগন্তুক দিনত আমি চৰকাৰৰ লগত থাকিব পাৰোঁ সেই কথা বতৰাবোৰে লৈ যাম আৰু আশা কৰোঁ ৰাইজে আঁকোৱালি ল'ব আৰু ইতিমধ্যে বহুত সাহস বহুত প্ৰেৰণা ৰাইজে ইতিমধ্যে দিছে এইখিনিয়ে সাহস বুকুত বান্ধিলৈ আগবাঢ়িব নহয় নাই নাই একদম নহয় আপোনাৰ তেনেকুৱা নহয় মানে চাওক আমি আমাৰ জীৱনটোত চেলেঞ্জনো ক'ত নাথাকে চেলেঞ্জখিনি পাৰ কৰি যোৱাটোৱে জীৱন নহয় জানো গতিকে মই কাকো সৰু কৰি কথা নকওঁ হয় চেলেঞ্জ থাকিব খালি অকল কংগ্ৰেছ বুলি নহয় আন দলো আছে আৰু যিসকল কেণ্ডিডেট আছে গোৱালপাৰা পূবত এইবাৰ যথেষ্টখিনি ভাল মানুহ মই নকওঁ যে আটাইখিনি বেয়া মানুহ তাৰ ভিতৰত ভাল মানুহো আছে গতিকে আমাৰ কথাটো হ'ল ৰাজনৈতিকভাৱে আমি কিমানখিনি শক্তিশালী সেই কথাখিনি ৰাইজৰ মাজত গৈ ক'ব লাগিব আমি ৰাজনৈতিকভাৱে কি বিচাৰ কৰোঁ কি আমাৰ ৰাইজৰ কথাখিনি আছে যে আমি চৰকাৰৰ তাত লৈ যাব লাগে সেই কথা বতৰাখিনি ৰাইজক বুজাব লাগিব আৰু ৰাইজে নিশ্চিতভাৱে বুজিব আৰু এইবাৰ ৰাইজ চৰকাৰৰ লগত থাকিব কি সংখ্যাগুৰু কি সংখ্যালঘু বুলি কথা নাই আপোনালোকে যদি ভাবিছে যে সেইটো এটা মুছলমান অধ্যুষিত অঞ্চল গতিকে এটা চেলেঞ্জ হ'ব তো মই আপোনালোকক বুজাই দিব খুজিছোঁ আজিৰ পৰা মাত্ৰ 5 মাহ আগতে তাতে নিৰ্বাচন হৈছিলে পঞ্চায়ত আৰু মই তাতে জিলা পৰিষদ এটা 6টা পঞ্চায়ত আছে 6টা পঞ্চায়তৰ ভিতৰত 45,000 ভোট আছে তাতে মই 10,000 ভোট লিড লৈ জিকিছিলোঁ সেইটো এটা মুছলমান অধ্যুষিত 80% মুছলমান আছে তাত গতিকে ইয়াত সেই কথা বতৰাবোৰ নাহে আচলতে কথা বতৰাটো এইটো আছে যে মানুহ চৰকাৰৰ লগত থাকিব খুজিছে আৰু আমি যদি ৰাইজক বুজাব পাৰোঁ ৰাইজে আমাৰ লগত থাকিব নিশ্চিতভাৱে ভাল লাগিছে আৰু আমাৰ দলীয় কৰ্মীখিনিও বহুত উৎফুল্লিত আৰু সমষ্টিৰ ৰাইজেও উৎফুল্লিত প্ৰথমে মই মোৰ ধন্যবাদ জনাইছোঁ মোৰ দলীয় নেতৃত্বক মোৰ মাননীয় সভাপতি মাননীয় কাৰ্যকৰী সভাপতি মহোদয় শ্ৰদ্ধা বীৰেন বসু ছাৰ শ্ৰদ্ধা আমাৰ ফণীভূষণ চৌধুৰী ছাৰকে প্ৰমুখ্যে যিখিনি আমাৰ দলীয় নেতৃত্ববৃন্দ আছে কমলা কলিতা ছাৰ মনোজ শইকীয়া দা এই সকলোকে ধন্যবাদ জনাইছোঁ মোৰ প্ৰতি বিশ্বাস ৰখাৰ কাৰণে আৰু আমাৰ NDA সহযোগী দলসমূহৰ ধন্যবাদ জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ ধন্যবাদ জনাইছোঁ যে তেওঁলোকে আশা আৰু বিশ্বাস মোৰ প্ৰতি ৰাখিছে আৰু মোক টিকেটটো দিছে এতিয়া কেৱল ৰাইজৰ ওচৰত যাব লাগে নিজৰ প্ৰতিশ্ৰুতিসমূহ দিব লাগে আৰু আধৰুৱা কামবোৰ ৰাইজৰ কৰিব লাগে এতিয়া সমষ্টিত ধৰক বহু প্ৰত্যাহ্বানটো চাওক জীৱনত ক'তনো প্ৰত্যাহ্বান নাথাকে প্ৰত্যাহ্বান থাকিব নিশ্চিতভাৱে পলিটিক্সতো ৰঙা দলিচা এনেও নাথাকে যিহেতু ৰঙা দলিচা নাথাকে প্ৰত্যাহ্বানেই জীৱন আমি সৰুৰ পৰাই কষ্ট কৰি আহিছোঁ আৰু এই প্ৰত্যাহ্বানসমূহ গ্ৰহণ কৰিছোঁ আৰু এনেকৈ আগুৱাই যাব লাগিব